Hello students, তো HSLC তোমালোকৰ যোনবিলাক ইংলিছ social science science আৰু মেথছৰটো কিছু পেটাৰ্ণত চেঞ্জ হ'বই তাৰ লগতে চেঞ্জ হ'ব MIL আৰু ইলেক্টিভ ছাবজেক্টসমূহৰো তো কি পেটাৰ্ণ চেঞ্জ হ'ব মানে কুৱেশ্যনখিনি আহাৰ যোনটো পৰ্চন আছিলে এইবাৰ অকণ চেঞ্জ হ'ব পাৰ্চেণ্টেজটো অলপ বেলেগ হ'ব কি চেঞ্জ হ'ব সেইখিনি ক'বলৈ গৈ আছোঁ তো তোমালোকে দেখিছা স্ক্ৰীনত তো ইয়াতে দিছে যে for distribution of marks for other subject please refer to curriculum and Cell B for 2024-2025. A number is a distribution of marks according to type of questions for MIL and elective subjects. So, তলত যোনবিলাক দেখা পাম যোনখিনি ডিছকাছ কৰিম সেইখিনি হ'ব MIL অৰ্থাৎ কাৰোবাৰ হয়তো আছামিজ হ'ব পাৰে কাৰোবাৰ হিন্দী হ'ব পাৰে বা কাৰোবাৰ বেংগলী হ'ব পাৰে তো চবৰ ক্ষেত্ৰত একে হ'ব আৰু ইলেক্টিভৰ ক্ষেত্ৰতো ছেম বস্তু হ'ব কাৰণ আমি জানো যে MIL আৰু ইলেক্টিভৰ ক্ষেত্ৰত কি নহয় আমাৰ MCQ নাহে তো কেনেধৰণৰ কুৱেশ্যন আহিব সেইখিনি কথা ডিছকাছ কৰিব গৈ আছোঁ এতিয়া ইলেক্টিভ ছাবজেক্ট ক'বলৈ গ'লে হিন্দী হ'ব পাৰে কাৰোবাৰ এডভান্স হ'ব পাৰে কাৰোবাৰ জিঅ'গ্ৰাফী বা কাৰোবাৰ হিষ্ট্ৰী হ'ব পাৰে যিকোনো ইলেক্টিভ ছাবজেক্টৰ ক্ষেত্ৰতে এইখিনি কথা মানে প্ৰযোজ্য হ'ব চোৱা এতিয়া প্ৰথমটো দিছে লং আনচাৰ অৰ এছে টাইপ কুৱেশ্যন অফ 4 to 8 marks ইচ এটা কৈছে লং কুৱেশ্যন আনচাৰ কিমান আহিব এখন কুৱেশ্যন পেপাৰত লং কুৱেশ্যন আনচাৰ মানে লং কুৱেশ্যন আনচাৰ কোনবিলাক ধৰা হৈছে যোনবিলাক 4 নম্বৰৰ পৰা 8 নম্বৰ হয়তো 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে 7 হ'ব পাৰে 8 হ'ব পাৰে তো তেনেধৰণৰ কুৱেশ্যন কিমান থাকিব 30% থাকিব ধৰি লোৱা 100 মাৰ্কৰ কুৱেশ্যন পেপাৰ মানে 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ এখনত 30টা কি থাকিব 30 নম্বৰৰ দেই 30টা নহয় 30 নম্বৰৰ লং কুৱেশ্যন আনচাৰ থাকিব আৰু সেই লং কুৱেশ্যন আনচাৰ কিমান মাৰ্কছৰ হ'ব মই অলৰেডি ক'লোৱে যে 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে 7 হ'ব পাৰে 8 হ'ব পাৰে 8লৈকে থাকিব তাৰ ওপৰত নাযায় আৰু 4 মানে হায়েষ্ট কিমান হ'ব লোৱেষ্ট কিমান হ'ব 4 হায়েষ্ট কিমান হ'ব 8 নেক্সট থাকিব শৰ্ট আনচাৰ টাইপ কুৱেশ্যন অফ 2 to 3 marks ইচ তো ইয়াতে কি কৈছে 2 আৰু 3 নম্বৰ কি থাকিব 45% মানে কি হ'ব 45 মাৰ্কছৰ 2-3 নম্বৰৰ কুৱেশ্যন থাকিব কথাটো বুজি পাইছা নিশ্চয় যে 45% 30% আমাৰ লং কুৱেশ্যন গুচি গ'ল 35% মানে কি 30 নম্বৰ এশৰ ভিতৰতে যিহেতু MIL বা ইলেক্টিভ হয় গতিকে কিছুমান বাৰু এডভান্সত অকণমান 90 হয় তো পাৰ্চেণ্টেজ হৈ যাব তো কিন্তু 100 নম্বৰীয়া কুৱেশ্যন পেপাৰখনত 30 নম্বৰ লং কুৱেশ্যন আনচাৰ থাকিব তাৰপিছতে আহিব 45 নম্বৰ কি থাকিব 2-3 মাৰ্কৰ কুৱেশ্যন থাকিব হৈ গ'ল তাৰপিছত আছে ভেৰি শ্বৰ্ট আনচাৰ্ছ টাইপ কুৱেশ্যনছ অফ 1 marks ইচ তো ইয়াতে কি থাকিব ভেৰি শ্বৰ্ট কুৱেশ্যনবিলাক কোনবিলাক থাকিব ধৰা 1 মাৰ্কৰ দিলে 1 মাৰ্কছৰ কিবা এটা কুৱেশ্যন দিলে হা যোনবিলাক লিখিত দেই লিখিত সেইবিলাক ভেৰি শ্বৰ্ট এনচাৰবিলাক কি কৰিব লাগিব তোমাক লিখিব লাগিব এইবিলাক তাত 1 নম্বৰে থাকিব কিন্তু সেইখিনি MCQ নহয় সেইখিনি লিখিব লাগিব তো তেনেধৰণে কিমান থাকিব 15 নম্বৰ আহিব লিখিত 1 নম্বৰীয়া কুৱেশ্যন কিমান আহিব 15 নম্বৰ আহিব নেক্সট আছে আমাৰ কি অবজেক্টিভ টাইপ কুৱেশ্যনছ অফ 1 marks ইচ 10% এপ্ৰক্স এতিয়া কি হ'ব অবজেক্টিভ টাইপটো থাকিব MIL বা ইলেক্টিভত কি থাকিব অবজেক্টিভ টাইপ থাকিব আমাৰ যেনেকৈ ইংলিছ ছ'চিয়েল ছায়েন্স আৰু মেথছত অবজেক্টিভ টাইপ কিমান থাকিব 45% থাকিব সেইটো আমি জানো তো কিন্তু ইলেক্টিভ আৰু MILতো কি থাকিব অবজেক্টিভ টাইপ থাকিব তাত কিমান থাকিব 10% থাকিব মানে এশৰ ভিতৰত 10 নম্বৰ কি থাকিব অবজেক্টিভ টাইপ থাকিব তোমালোকৰ হয়তো যিসকলৰ ইলেক্টিভ জিঅ'গ্ৰাফী আছিলে বা হিষ্ট্ৰী আছিলে তেওঁলোকে অলৰেডি আগতে পাই আহিছে অবজেক্টিভ টাইপ বা এডভান্সতো হয়তো দিছে কিন্তু এইবাৰ কি হ'ব চবতে থাকিব MILতো হয়তো থাকিব হয়তো নহয় মানে দিছে ইয়াতে MILতো অবজেক্টিভ টাইপ থাকিব 10টা মানে 10টা কুৱেশ্যন তোমালোকে ইলেক্টিভত আৰু MILত পাই যাবা তো এইখিনি কিছুমান চেঞ্জেছ আহিছে যোনখিনি আগত নাছিলে আগত আছিলে যদিও কম পৰিমাণে আছিলে কিন্তু এইবাৰ অলপ পেটাৰ্ণটো চেঞ্জ হৈছে আৰু আমি দেখিছোঁ যে ইয়াত বেছি গুৰুত্ব ক'ত দিয়া হৈছে 2-3 নম্বৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে কাৰণ 45% তাতে আহিব তাৰপিছত আমি যদি চাওঁ 1 মাৰ্কছত বেছি গুৰুত্ব তাৰপিছতে প্ৰথমতে দিছে 2-3 মাৰ্কৰ তাৰপিছত 1 মাৰ্কছৰ ওপৰত বেছি গুৰুত্ব দিছে আৰু লাষ্টত দিছে কিমান 4 to 8 মাৰ্কছৰ যোনবিলাক লং কুৱেশ্যন আছে সেইখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে তো এইখিনি আছিলে আশা কৰিছোঁ এইখিনি জনাৰ পিছত তোমালোকে হয়তো অলপ বস্তুটো ষ্ট্ৰেটেজিটো তোমালোকে বনাব পাৰিবা অলপ কুৱেশ্যনবিলাক প্ৰিপেয়াৰ কৰোঁতে তোমালোকে গম পাইছা এতিয়া যে কোনখিনি বেছি আহিব যিহেতু 2-3 মাৰ্কৰ বেছি দিছে গতিকে 2-3 মাৰ্কৰ যোনবিলাক কুৱেশ্যন আছে সেইবিলাক আমি বেছিকৈ চাব লাগিব আৰু লগতে MCQ কাৰণে মই অকল প্ৰিপেয়াৰ কৰিব লাগিব যে কেনেধৰণৰ MCQ আহিব পাৰে পাৰ্টটো পঢ়োঁতে অলপ ভালদৰে পঢ়িব লাগিব অলপ ডিটেইলছ
চাই পঢ়িব লাগিব কাৰণ MCQ আহিব পাৰে তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া আজিৰ ভিডিঅ'ত শেষ কৰোঁ কি পঢ়িম